নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল। আজিৰ ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ এছামিছৰ লেছন 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এই পাঠটিৰ সম্পূৰ্ণ কুৱেশ্যন আলোচনা কৰিম আৰু এই চেপ্টাৰৰ পৰা যোৱা প্ৰিভিয়াছ ইয়াৰত অহা কুৱেশ্যন এনচাৰ কেইটা আমি আলোচনা কৰিম। ইয়াৰ লগতে এই চেপ্টাৰৰ যিমান কেইটা সৰু ডাঙৰ অলনীয়া কুৱেশ্যন এনচাৰ আছে সকলো কুৱেশ্যন আলোচনা কৰিম। ইয়াৰ লগতে আমি প্ৰিভিয়াছৰ কুৱেশ্যন কেইটা তোমালোকে যদি ৰিপিট কৰি থাকা, প্ৰিভিয়াছৰ কুৱেশ্যন কেইটা সম্পূৰ্ণ প্ৰিভিয়াছ কুৱেশ্যন কেইটা যদি পঢ়ি থাকা তোমালোকে এই প্ৰিভিয়াছৰ কুৱেশ্যন কেইটা SSLC ফাইনেল এক্সামত কমন পৰি থাকে। চোৱা আমি প্ৰথমৰ পৰা চাম আৰু প্ৰথম কুৱেশ্যনটো কিমান চনত আহিছিল, প্ৰিভিয়াছ কিমান চনত আহিছিল সেইটো তোমালোকক কৈ দিম। চোৱা বাপ বিষয়িক 1 নম্বৰ কুৱেশ্যন অতি চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন ত্ৰয়োদশ শতিকাৰ অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? এই কুৱেশ্যনটো SSLC 2017 চনত আহিছিল। ইয়াৰ উত্তৰ এইদৰে লিখিবা ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী হ'ল মংগোলীয় গোষ্ঠী। ঠিক আছে। তাৰপিছত চোৱা খ নম্বৰ প্ৰাচীন কালৰে পৰা অসমৰ দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? এই কুৱেশ্যনটো আহিছিল SSLC 2018 চনত। তোমালোকে কুৱেশ্যন কেইটা চাই ল'বা। চোৱা আগৰ কুৱেশ্যনটো 2017 আহিছিল আৰু এই খ নম্বৰ কুৱেশ্যনটো 2018 চনত আহিছিল। ইয়াৰ পিছত চোৱা ইয়াৰ উত্তৰটো চোৱা তোমালোকে প্ৰাচীন কালৰে পৰা অসমতে যাদুমন্ত্ৰ আৰু ইন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল। ঠিক আছে, এইদৰে লিখিবা। তাৰপিছত চোৱা গ নম্বৰ কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? এই কুৱেশ্যনটো অহা নাই, তোমালোকে চাই ল'বা। ইয়াৰ উত্তৰ বাৰ্ষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে। ঠিক আছে। তাৰপিছত গ নম্বৰ কুৱেশ্যন সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল? এনাৰ্জীডাল কি আছিল? সকলোৱে বান্ধি থকা এনাৰ্জীডাল কি আছিল? এই কুৱেশ্যনটো প্ৰিভিয়াছত অহা নাই, তোমালোকে চাই ল'ব পাৰা। ইয়াৰ উত্তৰ সকলোকে বান্ধি থোৱা এনাৰ্জীডাল আছিল অসমীয়া ভাষা। ঠিক আছে, এইটো এইদৰে লিখিবা। তাৰপিছত চোৱা গ নম্বৰ কুৱেশ্যন অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক? অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক? ইয়াৰ উত্তৰ হ'ব অসমৰ মংগোলীয় গোষ্ঠীৰ লোক হৈছে আহোমসকল। ঠিক আছে, তোমালোকে এই কুৱেশ্যনটো শ্বৰ্ট কুৱেশ্যন আহিব পাৰে। তোমালোকে যদি আহোমসকল লিখি দিয়া তথাপিও 1 নম্বৰ দি দিব। ঠিক আছে। তাৰপিছত চোৱা এতিয়া চোৱা 2 নম্বৰীয়া কুৱেশ্যন কেইটা। 2 নম্বৰৰ চমু উত্তৰ লিখা, চমুকৈ উত্তৰ দিবলৈ দিছে। ঠিক আছে। ক নম্বৰ কুৱেশ্যন অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? উত্তৰটো চোৱা অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে ঘাইকৈ কছাৰী, চুতীয়া, কৌমেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি অনাৰ্য জাতিবোৰক বুজায়। এইকেইটা তোমালোকে লিখি দিবা। তাৰপিছত খ নম্বৰ কুৱেশ্যন কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয় বঙলা ভাষা চলিছিল? ঠিক আছে, এই কুৱেশ্যনটো তোমালোকে পিছত গৈ তোমালোকে ছেকেণ্ড ইয়াৰ ফাৰ্ষ্ট ইয়াৰত পঢ়িলেও তোমালোকে এই কুৱেশ্যনটো পাবা। কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয় বঙলা ভাষা চলিছিল? ঠিক আছে, ইয়াৰ উত্তৰটো হ'ব 1836 চনৰ পৰা 1873 চনলৈকে অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল। এই চন দুটা তোমালোকে মনত ৰাখিবা। 1836 চনৰ পৰা 1873 চনলৈকে অসমত বিদ্যালয় বঙলা ভাষা চলিছিল। তাৰপিছত গ নম্বৰ কুৱেশ্যনটো চোৱা চাহ উদ্যোগৰ কৰ্মীসকল কোন? চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল? ঠিক আছে, ইয়াৰ উত্তৰটো এইদৰে লিখিবা চাহ উদ্যোগৰ কৰ্মীসকল হৈছে চাওতাল, কুৰ্মী, মুছহৰ, মুণ্ডা, তেলেঙা, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি। এইখিনি লিখি পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা এওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল। চ' 2টা কুৱেশ্যন থাকিলে পেৰাগ্ৰাফ চেঞ্জ কৰি তোমালোকে লিখিবা। এতিয়া চোৱা গ নম্বৰ কুৱেশ্যন পাঠটিত থকা খাদ্যবস্তুৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰটো এইদৰে লিখিবা পাঠটিত থকা খাদ্যবস্তুসমূহ হ'ল পৰাঠা, পোলাও, খুৰমা, কোপ্তা। ঠিক আছে, পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা কেক, বিস্কুট, ৰুটি, ৰসগোল্লা, লালমোহন, চিঙাৰা, লুচি মুড়ি, ডোচা, চাম্বাৰ, ইডলি। এতিয়া চোৱা
তিন নম্বৰ কুৱেশ্যনটো অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? চ' 2 নম্বৰ কুৱেশ্যনকেইটা আমি কৰিলোঁ। এতিয়া চ' 3 নম্বৰ কুৱেশ্যন অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? ঠিক আছে, উত্তৰটো এইদৰে লিখিবা। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হ'ল অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলুৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বৰগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আছিল। চ' এইখিনি একেলগত লিখিবা। ইয়াত PDF বনোৱাৰ কাৰণে ইয়াত অলপ তোমালোকে একলগত লিখি ল'বা। তোমালোকে কুৱেশ্যনকেইটা বহীত লিখি ল'বা। এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যন অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিৰে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা কৰিছে। কথাষাৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা। চোৱা এই কুৱেশ্যনটো SSLC 2017 চনত আহিছিল। এতিয়া সমগ্ৰ অসম ৰাজ্যখনেই বিভিন্ন জাতি, উপজাতি আৰু জনজাতিৰ জনগোষ্ঠীৰ সমষ্টি। সেইবাবে অসমীয়া সংস্কৃতিৰ বাৰবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ প্ৰাচীন কালৰে পৰাই অসমত বিভিন্ন জনজাতীয় গোষ্ঠীৰ লোকে বাস কৰি আহিছে। অৰ্থাৎ অসমত আৰ্য জনগোষ্ঠীৰ লোকসকলৰ আহিছিল। ইয়াৰ প্ৰধান কেন্দ্ৰ ঘাইকৈ ইয়াত কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদিকে ধৰি অতীতত থকা ডফলা, আৱৰ, মিচিমি আদি জনগোষ্ঠীসমূহে অসম ভূমিত বসবাস কৰিছিল। পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা। ত্ৰয়োদশ শতিকাত এইবোৰ জনগোষ্ঠীৰ লগতে অসমলৈ নতুন গোষ্ঠীৰ আগমন ঘটিল। সেয়া হৈছে ঘাইকৈ চীন আৰু হুকুং উপত্যকাৰ পৰা অহা মংগোলীয়সকল। অসমলৈ অহা আহোমসকলে নিজৰ পূৰ্বৰ সৃষ্টি সংস্কৃতি পৰিহাৰ কৰি হিন্দু ধৰ্ম আৰু নতুন সংস্কৃতি গ্ৰহণ কৰিছিল। সেই সময়তে অসমলৈ মুছলমানসকলো আহিছিল। 19বিংশ শতিকাত ব্ৰিটিছে চাহ উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ অসমলৈ চাওতাল, কুৰ্মী, মুছহৰ, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি লোকসকল ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জাতিসমূহ। তাৰপিছত আকৌ লিখিবা কিয়নো এই কুৱেশ্যনটো 5 বা 6 মাৰ্কৰ থাকিব। এটা সময়ত আকৌ আৰ্য সংস্কৃতিলৈ অনাৰ্য সংস্কৃতিহে বেছি গুৰুত্বপূৰ্ণ হৈ উঠিছিল। এই দেশলৈ আহোম মুছলমানসকলে ধৰি বিভিন্ন জনগোষ্ঠীৰ লোক আহিছিল। কোনোবাই দেশ জয় কৰিবলৈ আৰু কোনোবাই যুদ্ধবন্দী হিচাপে ৰৈ গ'ল। পুৰণি কালত অসমৰ থলুৱা বাসিন্দাসকলৰ ভিতৰত কছাৰী, চুতীয়া, কোচ, বড়ো আদিয়ে নিৰ্বিবাদে সকলোকে গ্ৰহণ কৰিছিল। তেওঁলোকে নিজ নিজ ধৰ্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ধৰিলে। সেই সময়ছোৱাত বাহিৰৰ পৰা অহা মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিবলৈ ল'লে। এয়াই হ'ল এটা সংস্কৃতিসম্পন্ন জাতিৰ আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত যাহ যোৱা ব্যৱস্থা। ঠিক আছে, এই কুৱেশ্যনটো ইয়ালৈকে লিখিলেই তোমালোকে 6 মাৰ্ক পাই যাবা। এতিয়া চোৱা 5 নম্বৰ কুৱেশ্যন বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল। ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে? পাঠৰ আলমত বিচাৰ কৰা। ইয়াৰ উত্তৰ এইদৰে লিখিবা। ইয়াত ঔদ্যোগিক আবেষ্টনী মানে ব্ৰিটিছসকলে অসমত চাহ উদ্যোগ আৰু তাৰ সৈতে জড়িত চাহ জনগোষ্ঠীৰ লোকৰ কথা কোৱা হৈছে। অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগে লগে নতুন এদল বিদ্যাল আহি অসম দেশৰ বসবাস কৰিবলৈ ল'লে। এই উদ্যোগত কাম কৰিবৰ বাবে বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ আদি বিভিন্ন অঞ্চলৰ পৰা অসমলৈ আহিছিল। অসমৰ বিভিন্ন ৰাজ্যৰ পৰা চাওতাল, কুৰ্মী, মুণ্ডা, তেলেঙা, মুছহৰ, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি বিভিন্ন জাতিৰ লোকে অসমৰ চাহ উদ্যোগৰ কাম কৰিবলৈ ল'লে। কালক্ৰমত এই সকলোৱে নিজৰ কৃষ্টি সংস্কৃতিৰ কিছু সংৰক্ষণ কৰি হ'লেও অসমীয়াৰ মাত কথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ নীতি সাজ-পাৰ গ্ৰহণ কৰি কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিল। কিন্তু এওঁলোকক শিক্ষা দিয়াৰ কাৰণে কোনো ব্যৱস্থা নোলোৱাত অতি অগ্ৰসৰ হৈ ৰ'ল।
অসমৰ থলুৱা সংস্কৃতিৰ লগত খাপ খোৱাৰ যথেষ্ট পলস হ'ল তেওঁলোকৰ বিশেষ এটা আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱাৰ কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল। ঠিক আছে, এই কুৱেশ্যনটো ইয়ালৈকে লিখিবা। তাৰপিছত 6 নম্বৰ কুৱেশ্যন, এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰ আৱশ্যকতা নাই। ইয়াত লিখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে, নুই কৰাৰ কোনো যুক্তি তৰ্কৰ আৱশ্যকতা নাই বোলা কথাষাৰৰ সত্যাসত্যতা বিচাৰ কৰা। ঠিক আছে, এই কুৱেশ্যনটোৰ এনচাৰ লিখিবা এইদৰে। উত্তৰ, অসমীয়া জাতি আৰু সংস্কৃতিৰ সম্বন্ধই বিশেষকৈ ক'বলৈ গৈ লিখকে উক্ত বাক্যশাৰী কৈছে অসমীয়া জাতিটো কেৱল এটা জনগোষ্ঠী আৰু তেওঁলোকৰ ভাষা সংস্কৃতিক লৈ গঢ়ি উঠা নাই বুলি লিখকে কৈছে। অসমত প্ৰাচীন কালৰে পৰা ভিন্ন ভিন্ন জাতি জনগোষ্ঠীৰ লোক আহি অসমত বসবাস কৰিছিল। সেই সময়ত অসমত বসবাস কৰা থলুৱা জনজাতিৰ লোকসকলে সকলোকে আঁকোৱালি লৈছিল। বাহিৰৰ পৰা অহা সকলোৱে আন্তৰিকতাৰে এই অসম দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰি অসমৰ নিজৰ দেশ বুলি গ্ৰহণ কৰিছিল। ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক আৰু অধিক কটকটীয়া কৰি তুলিলে। অসমত বসবাস কৰা জনজাতিৰ ভাষা ভালদৰে বুজি পায় আৰু ক'ব পাৰে। অসমলৈ পৰৱৰ্তী কালত অহা লোক সকলেও নিজৰ নিজৰ ভাষা সংস্কৃতি ত্যাগ কৰি অসমীয়া ভাষা আৰু সংস্কৃতি আঁকোৱালি লয়। যুগ যুগ ধৰি এনেদৰে আদান প্ৰদান বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ মাধ্যমে অসমীয়া সংস্কৃতিটো বৰ্তমানলৈকে পৰিগ্ৰহ হৈ আছে। বিভিন্ন ধৰণৰ জাতি জনজাতিৰ সম্বন্ধৰ মাজেৰে অসমীয়া জাতিটো গঢ়ি উঠিছে। এই কুৱেশ্যনটো ইয়ালৈকে। এতিয়া 7 নম্বৰ কুৱেশ্যন, লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল, এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। এই কুৱেশ্যনটো SSLC ফাইনেল এক্সাম 2018 চনত আহিছিল। ইয়াৰ উত্তৰ, অসমলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতৰ বাহিৰৰ বিভিন্ন সময়তে ভিন ভিন জাতি উপজাতি আহি বৃহৎ অসমীয়া জাতি আৰু সংস্কৃতি গঢ়ি উঠিছিল। অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ আছিল। ত্ৰয়োদশ শতিকাৰ মংগোলীয় গোষ্ঠীৰ লোকসকলৰ অসমলৈ আহি থাকিবলৈ লয়। আকৌ প্ৰাচীন কালৰ অসমখন আছিল অনাৰ্য জাতিৰ বাসস্থান। এই মংগোলীয় গোষ্ঠীৰ লোকসকল বিশেষকৈ আহোমসকলৰ মুছলমান সকল আৰু বিভিন্ন ৰাজ্যৰ পৰা অহা লোকৰ ভিতৰত কোনোবাই দেশ জয় কৰিবলৈ অসমলৈ আহিছিল। এই লোকৰ ভিতৰত কোনোবা আকৌ যুদ্ধবন্দী হিচাপে অসমত থাকি গ'ল। এনেদৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিবলৈ ধৰিলে। এটা সম্প্ৰদায়ে ভাল লগা কিছুমান ৰীতি নীতি আচাৰ ব্যৱহাৰ আন এটা সম্প্ৰদায়েও গ্ৰহণ কৰি ল'লে। সাজপাৰ অলংকাৰ দৈনন্দিন ব্যৱহাৰ্য আচবাব বাচন বৰ্তন সকলোতে পৰিৱৰ্তন ঘটিবলৈ ধৰিলে। অসমীয়া সংস্কৃতিৰ মাজত মুকলি মনেৰে আধুনিকতা প্ৰৱেশ কৰিবলৈ ল'লে। কোনেও কাকো জোৰকৈ একো কথাই জাপি দিয়া নাছিল। এয়াই আছিল স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া, আদান প্ৰদান বৰ্ণাঢ্য আৰু বাৰেবৰণীয়া যোগেদি হোৱা সংস্কৃতি। এই কুৱেশ্যনটো ইয়ালৈকে। তোমালোকে কুৱেশ্যনকেইটা লিখি ল'বা। 8 নম্বৰ চোৱা, তাৎপৰ্য ব্যাখ্যা কৰা। এতিয়া চোৱা 8 নম্বৰ দিছে তাৎপৰ্য ব্যাখ্যা কৰিবলৈ দিছে। দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। উত্তৰ, ভিন ভিন জনগোষ্ঠীৰ বাসস্থান অসমৰ ঐক্যৰ সেতু গঢ়ি তুলিছে এই প্ৰদেশৰ ভাষাটোৱে। এই কথাষাৰ বুজাবৰ বাবে কথাফাকি ফুটি উঠিছিল। ভাষিক সংমিশ্ৰণে অসমীয়া জাতিটোক আৰু সংস্কৃতিটোৰ বান্ধোনক অধিক কটকটীয়া কৰিছিল। ইয়াত থলুৱাভাৱে অনাৰ্য লোকসকলৰ লগতে বাহিৰৰ পৰা অহা ভিন ভিন জাতিৰ লোক সকলো বিভিন্ন সময়ত আহি অসমত বসবাস কৰিছিল। অসমৰ বাহিৰৰ পৰা অহা লোকসকলে অসমীয়া ভাষাটোক নিজৰ ভাষা বুলি গ্ৰহণ কৰিছিল। এওঁলোকে নিজৰ উপভাষাৰে নিজৰ মাজত কথা পাতিলেও প্ৰত্যেকেই অসমীয়া ভাষাৰে কথা কৈ অসমীয়া ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰি উদাৰতাৰ পৰিচয় দিছিল। অসমৰ থলুৱা জনজাতিৰ লোকসকলে নিজ নিজ জনগোষ্ঠীৰ ভাষা জীয়াই ৰখাৰ লগতে সমাজখনৰ সৈতে যোগাযোগৰ কাৰণে অসমীয়া ভাষাকে ব্যৱহাৰ কৰিছিল।
অসমীয়া ভাষাটোক তেওঁলোকে উমৈহতীয়া ভাষাৰূপেও গ্ৰহণ কৰিছিল। এই হেতু ইমান মজবুত আছিল যে অসমৰ আহোমৰ ভাষাৰে প্ৰাক্তন ক্ষত্ৰিয় সংস্কৃতিৰে আৰু মুছলমানে আৰবী ফাৰ্চীৰে কথা নাপাতে প্ৰত্যেকেই অসমীয়া ভাষাৰ হেতুৰে পাৰ কৰিছিল। দৈনন্দিন জীৱন অসমীয়া লোকসকলৰ তেওঁলোকৰ আপোন হৈ পৰিছিল আৰু অসমীয়া মাতৃভাষা এনেদৰেই অসমীয়া ভাষাই প্ৰাকৃত সংমিশ্ৰণৰ মাজেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ ঐক্য আৰু সাম্প্ৰতিক জনজাতিৰে বান্ধি ৰাখিছিল। ক নম্বৰ কুৱেশ্যনখিনি এইখিনি। তাৰপিছত খ নম্বৰ, এই গোটেইবোৰ হ'ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া। ইয়াৰ উত্তৰ হ'ব ভিন ভিন জাতি জনজাতিৰ মাজত কলা সংস্কৃতি ৰীতি নীতি আদিৰ সংমিশ্ৰণত বৃহৎ অসমীয়া সংস্কৃতি গঢ়ি উঠা দেখিবলৈ পোৱা গৈছিল। ইয়াকে বুজাবৰ বাবে কথাষাৰ কোৱা হৈছিল। পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিবা। বিভিন্ন সময়ত আমি মাত কথা আচাৰ ব্যৱহাৰ সাজ সজ্জা ৰীতি নীতি আদিৰ ক্ষেত্ৰত আমি কেৱল আমাৰ নিজৰটোকে ধৰি ৰখা নাছিলোঁ, আমি আনৰ ৰীতি নীতি সাজ সজ্জা আদিবোৰো গ্ৰহণ কৰিছিলোঁ। আমাৰ নিচিনাকৈ অইনেও আমাৰটো গ্ৰহণ কৰি লৈছিল। এনেদৰে জাতিকুলৰ পৰম্পৰাগত প্ৰাচীৰ বাকী বিয়া বহাগ মৰা অকাম আদিৰ ভিন্ন ভিন্ন জাতিৰ লোক একেলগে ভাগ ল'ব পৰা হৈ উঠিছিল। সকলোৱে একগোট হৈ পৰস্পৰৰ উৎসৱ অনুষ্ঠান আদি বিভিন্ন কাৰ্যক্ষেত্ৰত যোগ দিয়ে। এনেদৰে ভাতৃত্বৰ বান্ধন কটকটীয়া হৈ পৰিল। সময়ৰ লগত খোজ মিহলাই পৰিৱৰ্তনে সংস্কৃতিলৈ নতুনত্ব আনিলে। নিজ কৰ্মৰ কৰ্ষণ কৰি আমি এক উমৈহতীয়া সংস্কৃতি গঢ়ি উঠিছোঁ। এই সংস্কৃতি মিলনৰ সংস্কৃতি, এই সংস্কৃতি সংহতি আৰু সম্প্ৰীতি ৰক্ষাৰ বাট। এতিয়া চোৱা গ নম্বৰ, এয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা। ইয়াৰ উত্তৰটো এইদৰে লিখিম। অসমীয়া সংস্কৃতি মূলতঃ হৈছে সম্বন্ধী সংস্কৃতি। পৰিৱৰ্তনশীল অসমতো বিভিন্ন জাতি ধৰ্মৰ মানুহে বসবাস কৰে। ফলত বিভিন্ন জাতি ধৰ্মৰ মানুহ বসবাস কৰাৰ লগে লগে সংস্কৃতিয়েও ৰূপ সলাইছিল। ইয়াকে বুজাবলৈ গৈ লিখকে কথাষাৰ কৈছে। এইখিনি লিখিবা। লিখিবা। অসমত পূৰ্বতে অনাৰ্য জাতিৰ লোকসকলে বসবাস কৰিছিল। এই সময়ছোৱাত তেওঁলোকৰ সংস্কৃতি আছিল অসমীয়া। অসমলৈ কালক্ৰমত বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক আহিছিল যদিও তেওঁলোকে নিজৰ মাতৃভূমিৰ ভাষা সংস্কৃতিৰ পৰিহাৰ কৰি অসমীয়া সংস্কৃতি আৰু ভাষা নিজৰ বুলি গ্ৰহণ কৰি লৈছিল। তেওঁলোকে নিজৰ কিছুমান সংস্কৃতি এৰিছিল আৰু পূৰ্বৰ কিছুমান সংস্কৃতিৰ সৈতে যোগ দিছিল। সেয়া হ'ল সকলোৱে মিলি অসমীয়া ভাষাটো গ্ৰহণ কৰি ল'লে। সকলোৱে নিজৰ লগত লৈ অহাবোৰক ধৰি নাথাকি ভাষা সংস্কৃতিক আঁকোৱালি লোৱাৰ লগতে পৰম্পৰাৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ সাজ সজ্জা ৰন্ধন প্ৰকৰ আদিও গ্ৰহণ কৰি ল'লে। কোনেও কাকো জোৰকৈ একো জাপি দিয়া নাছিল। ফলত গঢ়ি উঠিল এটা সংমিশ্ৰিত সংস্কৃতি। এই সংমিশ্ৰিত সংস্কৃতিয়ে হৈছে অসমীয়া সংস্কৃতি। এনেদৰে ভিন্ন সম্প্ৰদায়ৰ মাজত সম্বন্ধে সাধন হৈ বাৰেবৰণীয়া অসমীয়া সংস্কৃতি গঢ়ি উঠিল। এয়া আদৰ্শৰ সংস্কৃতি। এনে সংস্কৃতি গঢ়িবলৈ প্ৰত্যেকেই সম্প্ৰদায়ে এৰা ধৰাৰ নীতি পালন কৰিছিল। ভাষা বিষয়ক। এতিয়া চোৱা ভাষা বিষয়ক ১ নম্বৰ, সন্ধি ভাঙা সংস্কৃতি জলাঞ্জলি স্বাধীন। ভিডিঅ'টি দীঘল হৈ আছে। তোমালোকে যদি পাৰা তোমালোকে গ্ৰামাৰখিনি লিখি ল'বা। মই এফালৰ পৰা লাহে কৰি টানি দি আছোঁ। ২ নম্বৰ কেইটা লিখি ল'বা। ৩ নম্বৰ বাক্য ৰচনা কৰা। বাক্য ৰচনা কৰিবলৈ দিছে ভাষা সংস্কৃতি, পূজা পাৰ্বণ, বেপাৰ বাণিজ্য, সহজ সৰল, দিয়া লোৱা, এৰা ধৰা, এইকেইটা বাক্য ৰচনা কৰিবলৈ দিছে। তোমালোকে যেনেকৈ মই লিখি আনিছোঁ ঠিক এনেকৈ লিখি ল'বা। এতিয়া দিয়া লোৱাটো লিখিবা। তাৰপাছত
এৰা ধৰা। তাৰপিছত অতিৰিক্ত প্ৰশ্ন উত্তৰ, তোমালোকে যদি চোৱা অতিৰিক্ত কেইটামান প্ৰশ্ন উত্তৰ লিখি আনিছোঁ, অতি চমু প্ৰশ্ন উত্তৰকেইটা। অতীতত অসমৰ আন এটা নাম কি আছিল? অতীতত অসমৰ আন এটা নাম কামৰূপ আছিল। তাৰপিছত খ নম্বৰ, পূব পাকিস্তান বৰ্তমান কি নামেৰে জনাজাত? উত্তৰ, পূব পাকিস্তানৰ বৰ্তমান বাংলাদেশ নামেৰে জনাজাত। ঠিক আছে। অসমত আদিৰে পৰা প্ৰচলিত ধৰ্ম দুটা কি কি? অসমত আদিৰে পৰা প্ৰচলিত ধৰ্ম দুটা হ'ল হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বুদ্ধ ধৰ্ম। অসমলৈ অহা প্ৰথম বাহিৰাগত গোষ্ঠী কোন? ইয়াৰ উত্তৰ হ'ব, অসমলৈ অহা প্ৰথম বাহিৰাগত গোষ্ঠী হ'ল মংগোলীয়সকল। মুছলমানসকলৰ অসমলৈ কেতিয়া আহিছিল? মুছলমানসকল কুৰি শতিকাৰ চতুৰ্থ দশকত অসমলৈ আহিছিল। অসমত স্বাধীনতাপূৰ্ব সূৰ্য কেতিয়া অস্ত গ'ল? ৯২ সন্ধিৰ পাছৰে পৰা অসমৰ স্বাধীনতা সূৰ্য অস্ত গ'ল। বংগদেশৰ পৰা কি কি খাদ্য সম্ৰাট অসমৰ প্ৰৱেশ কৰে? উত্তৰ, ৰসগোল্লা, লালমোহন, চিঙাৰা আদি বংগদেশৰ পৰা অসমত প্ৰৱেশ কৰে। তাৰপিছত জাহ যোৱাৰ এটা প্ৰধান উপায় কি? জাহ যোৱাৰ এটা প্ৰধান উপায় হ'ল ভাষা গ্ৰহণ। বন্ধুসকল, আজি ভিডিঅ'টো কেনেকুৱা হ'ল কমেণ্ট কৰি জনাবা, আৰু কোনটো চেপ্টাৰৰ ভিডিঅ' লাগে কমেণ্ট কৰি তোমালোকে জনাবা, আৰু এনেকৈ প্ৰত্যেকটো চেপ্টাৰৰ ভিডিঅ' লাগিলে তোমালোকে কমেণ্ট কৰি জনাবা। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি পাছত থকা বেল আইকনটি বজাই ৰাখিবা। ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিবা। মই এনেকৈ প্ৰত্যেকটো চেপ্টাৰৰ ভিডিঅ' দিম। তোমালোকৰ কোনটো ছাবজেক্টৰ কোনটো ভিডিঅ' লাগে তোমালোকৰ কমেণ্ট কৰি জনাবা। মই এনেকৈ কুৱেশ্যন এনচাৰকেইটা লিখি আনিম, আৰু তোমালোকৰ ছায়েন্স বা মেথছৰ MCQ লাগিলে তোমালোকে কমেণ্টত মই দি দিম।